সকলোৱে ভগৱন্তক বিচাৰি ফুৰিছো। ক'ত বিচাৰিছো? নামঘৰত বিচাৰিছো। ক'ত বিচাৰিছো? মণিকূটত বিচাৰিছো। ক'ত বিচাৰিছো? মন্দিৰত বিচাৰিছো। নাম যজ্ঞ কৰি নামত বিচাৰিছো। যজ্ঞ কৰি যজ্ঞত বিচাৰিছো। পাইছো জানো? আমি কোনোবাই বুকুত দাগ কৰি ক'ব পাৰিবনে মই ভগৱন্তক পাইছো বুলি? নাই পোৱা। কিয় নাই পোৱা? আমাৰ মনলৈ আহে, সংশয় হয়, ভগৱন্ত ক'ত থাকে? নামঘৰত ইমান বিচাৰিছো, মণিকূটত দেখা নাই, মন্দিৰত গৈ বিচাৰিছো, দেখা নাই। আৰু ভগৱন্ত কেনেকৈ পোৱা যায়? আমি ইমান চিন্তা কৰিছো, নাম গাইছো, পঢ়ন কৰিছো, বিভিন্ন পদ্ধতিৰে ভগৱন্তক বিচাৰিছো, পোৱা নাই। আৰু ভগৱানে, আমিতো বিভিন্ন কৰ্ম কৰিহে খাই আছো, ভগৱান বোলা বস্তুটোৱে কি কৰি খাই আছো? আমাৰ কেতিয়াবা প্ৰশ্ন আহে, আমাৰে নহয় কিন্তু ৰাজাধিৰাজ বিক্ৰমাদিত্য মহাৰাজৰো মনলৈ আহি তিনিটা প্ৰশ্ন যে ভগৱান ক'ত থাকে? প্ৰথম প্ৰশ্ন, ভগৱানে কি কৰি খায় আৰু ভগৱন্তক কেনেকৈ পোৱা যায়? তিনিটা প্ৰশ্নই ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্য মনত উগুল থুগুল লগাই আছে, উত্তৰ উলিয়াব পৰা নাই। ভগৱান ক'ত থাকে বিচাৰি বিচাৰি চলাত কৰিছে, মন্দিৰ নামঘৰ সকলোতে চলাত কৰি ক'তো পোৱা নাই। যজ্ঞ পাতিছে, তাতো পোৱা নাই। শেষত ভাবিলে এই উত্তৰ পাবই লাগিব, ভগৱান ক'ত থাকে মই জানিব লাগিব। ভগৱানক কেনেকৈ পোৱা যায়? ক'ত থাকে সেইটো জানিলেহে কেনেকৈ পোৱা যায় জানিব পৰা যাব। আৰু মইতো ৰাজ্য শাসন কৰিছো, সকলোৱেতো কাম কৰিয়ে খাইছে, ভগৱান বোলা বস্তুটোৱে কি কৰিছে? ৰাজাধিৰাজ মহাৰাজৰ এই প্ৰশ্ন তিনিটা উগুল থুগুল কৰি থাকোতে এদিন ৰাজসভাত যেতিয়া মন্ত্ৰী সেনাপতি সকল বহি আছিল, তেতিয়াই ৰজাই ক'লে, মন্ত্ৰীক ক'লে, মন্ত্ৰী মহাশয়, মোৰ তিনিটা প্ৰশ্ন আছে, তুমি মোক উত্তৰ দিব লাগিব। তাৰ কাৰণে তোমাক সময় দিলো এমাহ, এমাহত উত্তৰ দিব লাগিব। আৰু যদি উত্তৰ দিব নোৱাৰা, মনত ৰাখিবা এমাহৰ পিছত তোমাক শিৰচ্ছেদ কৰা হ'ব। মই তিনিটা প্ৰশ্নৰ উত্তৰ উলিয়াব পৰা নাই, আৰু তোমাক এমাহৰ কাৰণে মই ৰাজকাৰ্যৰ পৰা অব্যাহতি দি ছুটি দি দিছো। তেতিয়া মন্ত্ৰীয়ে ক'লে, মহাৰাজ প্ৰশ্ন কেইটা ভগৱান ক'ত থাকে মোক এই দুটা ক'ব লাগিব। আৰু দ্বিতীয়টো, ভগৱানক কেনেকৈ পোৱা যায়? দ্বিতীয় প্ৰশ্ন। তৃতীয়টো, মইতো ৰাজকাৰ্য কৰি মই ৰাজ্য শাসন কৰিছো, তুমি মন্ত্ৰণা দি খাইছা, ভগৱান বোলা বস্তুতে কি কৰি খাইছা? মোক এই তিনিটা প্ৰশ্ন লাগে। মন্ত্ৰীৰ উপায়টো নাই, ঘৰলৈ গুচি গ'ল চিন্তা কৰি। মন্ত্ৰীয়ে ভাবিলে, মইতো আজিলৈকে ভগৱানৰ কথা চিন্তা কৰিয়ে চোৱা নাই, ক'ত থাকে, কি কৰি খায়, কেনেকৈ পোৱা যাব, চিন্তা কৰা নাই। ৰাজকাৰ্য চলাই আছো, মন্ত্ৰণা দি ৰজাক চলাই আছো, মন্ত্ৰণাহে দিয়া মোৰ কাম, কি কৰা হয়? ভাবিলে আৰু মোৰ আৰু উপায় নাই। এমাহৰ পিছত যেতিয়া শিৰচ্ছেদ হ'বই আৰু হ'ব আৰু ক'ব এতিয়া ভগৱান ক'ত থাকে কম ৰজা। খাবলৈ মবলৈ এৰিলে, টোপনি গ'ল, নাই টোপনি নোযোৱা হ'ল মন্ত্ৰীৰ, ভোক নাইকিয়া হ'ল। এনেকে থাকোতে থাকোতে মন্ত্ৰীক খিনাই ফুটাই গৈছে। প্ৰায় 20-20 দিন মান যোৱাৰ পিছতে এদিন নাতিনীয়েকটোৱে গম পাইছে, ৰজাৰ সৰু ল'ৰা এটা আছিলে। মন্ত্ৰী সৰু ল'ৰাটোৱে ক'লে যে, দেউতা তোমাৰ কি হৈছে? মোৰ একো হোৱা নাই, তুমি খাবলৈ এৰিছা, শুবলৈ এৰিছা, মাত্ৰ চিন্তা কৰি থাকা, তোমাৰ কি হৈছে কোৱা? তোমাৰ যদি বেমাৰ হৈছে তেতিয়াহ'লে বৈদ্য আনো, আৰু যদি দেশত যদি কিবা হৈছে, যুদ্ধ বিগ্ৰহ হৈছে, তেতিয়াহ'লে ৰজা আছে, সেনাপতি আছে, তুমি অকলে কেলে চিন্তা কৰিব লাগে? মন্ত্ৰীয়ে ক'লে, গোপাল মোৰ বেমাৰো হোৱা নাই, ৰাজ্যতো কোনো বিপদ হোৱা নাই, তেতিয়া তুমি খাবলৈ কিয় এৰিছা?
শুবলৈ কিয় এৰিছা মাত্ৰ চিন্তা কৰি থাকা তই এইটোকে বুজি ল আৰু 10 দিনৰ পিছত তোৰ দেউতাক নেদেখে কিয় দেউতা তই সেইটোকে বুজি ল তাতকে আৰু তই বুজিব নোৱাৰে তই সৰু ল'ৰা নহয় যে তাতকে তই বুজিব নোৱাৰে বাপেকে নকয় পুতেকেও নেৰে লাগিলে চেলাব্ৰিটি জোকৰ নিচিনাকে বাপেকৰ লগত উপায়ন্ত হৈ বাপেকে কৈ আছে যে এইটোকে তই জানি ল পুতেকে কথা নহয় যে তই সঁচা কথা কোৱা কি হৈছে উপায়ন্ত হৈ মন্ত্ৰীয়ে ক'লে উপায়ো ৰজাৰ 3টা প্ৰশ্ন আহি মনলৈ এই 3টা প্ৰশ্ন যদি উত্তৰ দিব নোৱাৰো মোৰ প্ৰিয়সী আজি এমাহ দিছে ইতিমধ্যে 20 দিন গ'লে আৰু 10 দিন আছে 10 দিনৰ পিছত মোক প্ৰিয়সী কৰিব লিখা প্ৰশ্ন কিটা বাকি আছিল তোক ক'লে কি লাভ হ'ব নহয় লিখা কোৱাচোন তুমি মোৰ শুনি থওঁ তেতিয়া বাপেকে ক'লে গোপায়ো ৰজাই কৈছে যে ভগৱান ক'ত থাকে মই ক'ব লাগে আৰু দ্বিতীয়টো ভগৱানক কেনেকৈ পোৱা যায় সেইটো ক'ব লাগে আৰু তৃতীয়টো মই ৰজাই কৈছে মই ৰাজ্য শাসন কৰিছো তুমি মোক মন্ত্ৰণা দিছা আমি এনেকে কাম কৰি পাইছো এই ভগৱান বোলা বস্তুৰে কি কৰি থাকা এই তেতিয়া ল'ৰাটোৱে ক'লে দেউতা ইমান সৰু প্ৰশ্নবোৰ কাৰণে তুমি দেখাই নগৈ সিধাই পিতাই গৈছা তুমি এতিয়া খোৱা আনন্দ মনে 10 দিনটো তোমাৰ ছুটি আছে আনন্দ মনেৰে তুমি খোৱা ফুৰা যি কৰা তুমি আনন্দ মনেৰে কৰি থাকা এতিয়া মন্ত্ৰীয়ে ক'লে হেৰ উপায় ধেমালি নকৰিবি ৰজাই ফিৰচেট পাব খাতা দেউতাক তুমি চিন্তা নকৰিবা ইয়াৰ উত্তৰ মই দিবলৈ কচোন বোলে দেউতাক তোমাক নকওঁ মই ৰজাৰ আগতে উত্তৰ দিয়া তেতিয়া মন্ত্ৰীয়ে ক'লে হেৰ উপায় তোকতো যাবলৈ নিদিয়ে ৰাজসভালৈ তই কেনেকৈ উত্তৰ দিবি বোলে দেউতা উপায় বোলে কি উপায় দেউতা তুমি মোক লগত লৈ যাবা মই পিছে পিছে যাম এই লোক সোমাবলৈ দিব তাত ৰাজসভা আৰু ৰজাই যেতিয়া তোমাক ক'ব যে মন্ত্ৰী মহাশয় মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক তেতিয়া আপুনি ক'ব যে মহাৰাজ আপুনি হৈছে ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্য আৰু ৰাজাধিৰাজ মহাৰাজ বিক্ৰমাদিত্যৰ প্ৰধান মন্ত্ৰী মই ইমান যদি সৰু সৰু প্ৰশ্ন উত্তৰ মই দিবলগীয়া হয় দেশৰ ডাঙৰ ডাঙৰ প্ৰশ্ন উত্তৰ কোনে দিব মহাৰাজ ডাঙৰ ডাঙৰ চিন্তা কোনে কৰিব তেতিয়াতো ৰজাই ক'ব যে ইয়াৰ উত্তৰ কোনে দিব লাহেকে আপুনি দেউতা দেখুৱাই দিব এই মোৰ সৰু ল'ৰাটোৱে দিব পাৰিব বাপেকে আৰু তাকে চিন্তা কৰি আৰু এমাহটো ভুল হ'ল তাকে চিন্তা কৰিলে এমাহ যেতিয়া ভুল হ'ল ৰাজসভাত সকলো পাত্ৰ মন্ত্ৰী লৈ পেলাই বহি আছে দাদা প্ৰধানমন্ত্ৰী আহালৈ অপেক্ষা কৰিছে আৰু দিলি মেলি চাই দেখে যে মন্ত্ৰী আহিছে ৰজাৰ আনন্দ 3টা প্ৰশ্নৰ উত্তৰ পাব আৰু লগতে পিছে পিছে ল'ৰাটো লৈ আহিছে আহি যেতিয়া মন্ত্ৰী আহিল ৰজাই কৈছে মন্ত্ৰী মহাশয় আসন গ্ৰহণ কৰক মন্ত্ৰী দিলে ল'ৰাটো কাৰ্পেটতে থিয় হৈ আছে তেতিয়া ক'লে মন্ত্ৰী মহাশয় এতিয়া মই বৰ আবেগত আছো মোৰ প্ৰশ্নকেইটা উত্তৰ দিয়ক মন্ত্ৰীৰে মন্ত্ৰী ক'লে মহাৰাজ এতিয়া ক'লে সৰু সৰু প্ৰশ্ন মই ইমান সৰু সৰু প্ৰশ্ন আপোনাৰ মন্ত্ৰী হৈ পেলাই মই দিবলৈ কিন্তু বেয়া পাইছো তই ক'লে দিব দিয়া মহাৰাজ এই সৰু সৰু প্ৰশ্নবিলাক মোৰ এই সৰু ল'ৰাটোকে সুধিব তেতিয়া ৰজাটো আচৰিত হৈ গ'ল ৰজাই ক'লে হেৰ ল'ৰা তই জাননে মোৰ প্ৰশ্নকেইটা তেতিয়া ক'লে মহাৰাজ অতি বিনয় কৈছে মহাৰাজ মই আপোনাৰ ৰাজসভাত আজি অতিথি আপুনি মোক অতিথি সৎকাৰ নকৰিব নেকি তেতিয়া ৰজাই ক'লে হেৰ ল'ৰা কাৰ্পেটত যাব আৰু তই কি খাৱ ল'ৰাটোৱে কৈছে মহাৰাজ মই সৰু ল'ৰা মই গাখীৰ খাই বৰ ভাল পাওঁ এই ল'ৰা যদি গাখীৰ দিয়ে কি সন্তুষ্ট হ'ব তেতিয়া ৰজাই ডিগ্ৰীত ক'লে হেৰ এই ল'ৰাটোক 1 কিলো গাখীৰ আনি দিলে লগে লগে গাখীৰ 1 কিলো আনি দিলে আনি দিয়াৰ পিছত ৰজাই কৈছে হেৰ গাখীৰ সোনকালে খা আৰু মোক প্ৰশ্ন উত্তৰ দে ল'ৰাটোৱে গাখীৰ খোৱা নাই ল'ৰাটোৱে গাখীৰৰ আঙুলিটো ভৰাই বিৰিতি বিদাৰি আছে
ৰজাৰ খং উঠিছে, সোনকালে প্ৰশ্ন উত্তৰ লাগে। ৰজাই কৈছে, ল'ৰা গাখীৰ সোনকালে খাই প্ৰশ্ন উত্তৰ দে। তেতিয়া ল'ৰাটোৱে ক'লে, মহাৰাজ মই আপোনাক এটা কথা কওঁ। মহাৰাজ মোক দেউতাই এদিন কৈছিল গাখীৰৰ সোৱাদ আৰু ঘিউ সোৱাদ পাৰ্থক্য আছে। মই যেতিয়া গাখীৰখিনি পালো, মই ভিতৰৰ পৰা ঘিউকণ বিচাৰিছো, তাৰ সোৱাদটো পালেই সেই সোৱাদটো লৈ পেলাই গাখীৰকণ খাই আপোনাৰ প্ৰশ্নটো উত্তৰ দিম। ৰজাই ক'লে, তই কেনেকুৱা ল'ৰাও? কি হ'ল মহাৰাজ? এই গাখীৰত ঘিউ থাকে, হয় গাখীৰৰ পৰা ঘিউ তেনেকে নাপায় নহয়। ইয়াত নিয়ম কি আছে মহাৰাজ? গাখীৰত পগাব লাগিব, চালি এটা ধৰিলো, চালিখিনি কাঢ়ি কাঢ়ি থৈ পেলাই মঠিলে তাৰ পৰা কি হ'ব? আৰু ঘিউ মঠিলে মাখন হ'ব, মাখনৰ পিছতে ঘিউ হ'ব। তই গাখীৰ কণকে আঙুলিৰে দি দেৰি জানো তই ঘিউকণ পাবি? মহাৰাজ তেনেকেহে হয় নেকি? তেনেকেহে হয়। তেতিয়াহ'লে মহাৰাজ আপোনাৰ মুখেৰে মই প্ৰশ্ন উত্তৰ দিবলৈ বিচাৰিছিলো, সেইকাৰণে মুকুট ককাই কৈছিল, কিন্তু আপোনাৰ মুখেৰে মই উত্তৰ দিছো মহাৰাজ। আপুনি কৈছে গাখীৰতে ঘিউ থাকে, কিন্তু ঘিউ গাখীৰত ঘিউ বিচাৰিলে নাপায়, এটা পদ্ধতিগত ভাৱে আগবাঢ়িলে গাখীৰৰ পৰা ঘিউ পায়। মহাৰাজ প্ৰথম প্ৰশ্ন আপোনাৰ কি আছিল? বোলে ভগৱান ক'ত থাকে? মহাৰাজ ভগৱান বিশ্ব ব্ৰহ্মাণ্ডখনত বিয়পি থাকে, সেইকাৰণে ভগৱানৰ আন এটা নাম বিষ্ণু। বিষ্ণু কাৰণে তেওঁ বিয়পি থকাৰ কাৰণে, সকলোতে থকাৰ কাৰণে তেওঁৰ নাম হৈছে বিষ্ণু। আৰু কেনেকৈ পোৱা যায়? আপুনিতো কৈছে মহাৰাজ, কেনেকৈ পোৱা যায়? যেনেকৈ গাখীৰ পগালে তাৰ পৰা চালি ওলাব, চালিখিনি যেতিয়া মঠিব ক্ৰীম হ'ব, ক্ৰীম মঠিলে মাখন হ'ব, মাখনটো পগালৰ পিছতে ঘিউ তাৰ পৰা বাজ হ'ব। মহাৰাজ ভগৱানক পাবৰ কাৰণে প্ৰথমতে সদাচাৰী জীৱন যাপন কৰিব লাগিব। বোলে সদাচাৰী কি? বোলে মহাৰাজ সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধা আদি, যাৰ দ্বাৰা মানৱত্ব ৰক্ষা হৈছে। তাৰপিছতে জ্ঞানী গুৰুৰ ওচৰৰ শৰণ গ্ৰহণ কৰিব লাগিব। গুৰুহে ৰাস্তা দেখুৱাব ভগৱন্তক কেনেকৈ পোৱা যায়। জ্ঞানী গুৰুৰ ওচৰত চাপিব লাগিব মহাৰাজ। তাৰপিছত মহাৰাজ গুৰুৱে যেতিয়া নিজক চিনাই দিব, মই কোন, নিজক যদি আপুনি নিজেই চিনি পাব, তেতিয়াই ভগৱন্তক পোৱাৰ সুবিধা লাভ কৰিব। দ্বিতীয়টো প্ৰশ্ন উত্তৰ পালো, দুটা প্ৰশ্ন উত্তৰ পালো। 3 নম্বৰ প্ৰশ্ন উত্তৰে মহাৰাজ কি আছিল? মইতো ৰাজ্য শাসন কৰি খাইছো, তোৰ দেউতাৰে মন্ত্ৰণা দি খাইছে, ভগৱান কোৱা বস্তুতে কি কৰি খাইছে তুমি? মহাৰাজ মোৰো এটা প্ৰশ্ন উদয় হৈছে, আজ্ঞা পালে ক'ব পাৰো। বোলে তই ক'ত, তোৰ কি সুধিব লাগে সুধ আৰু মোৰ প্ৰশ্ন উত্তৰে। মহাৰাজ প্ৰশ্ন কৰাজনক কি বুলি কয় আৰু উত্তৰ দিয়াজনক কি বুলি কয়? সেইটো নাজানো, সংশয় হৈছে। প্ৰশ্ন কৰাজনক কয় ছাত্ৰ আৰু উত্তৰ দিয়াজনক কয় গুৰু। বোলে মহাৰাজ আপোনাৰ ৰাজ্যৰ নিয়মবিলাক বহুত বেলেগ নেকি? বোলে কি বেলেগ নেকি? বোলে চাওকচোন মহাৰাজ, প্ৰশ্ন কৰা শিষ্যজন উঠি আছে ৰাজ সিংহাসনত আৰু প্ৰশ্ন উত্তৰ দিয়া গুৰুজনক বহুৱাই দিছে কাৰ্পেটত। নিয়ম হৈছে নে মহাৰাজ? ৰজাই ভাবিলে কথাটো হয়, আজি তুমি মোক প্ৰশ্ন উত্তৰ সেইটো গুৰু। লগে লগে ৰজা ৰাজ সিংহাসনত নামি আহি কাৰ্পেটত বহি গলে, গোপাই তই আজি মোৰ গুৰু হৈছ, তয়ে ৰাজ সিংহাসনত। হঠাৎকে সি গৈ পেলাই ৰাজ সিংহাসনত বহিলে। ৰজাই কৈছে এটা উত্তৰ দে। তেতিয়া কৈছে মহাৰাজ মইতো কি উত্তৰ দিম আৰু, সকলোৰে ভগৱন্তই কৰিয়েই পেলালে। কি কৰিলে? বোলে অতি অহংকাৰীজনক যি সাধাৰণ কথাটোতেই সদায় মন্ত্ৰণা দি ৰাজ্য শাসনত সহায় কৰা মন্ত্ৰীগৰাকী সাধাৰণ কথা পাতে যি শিৰচ্ছেদ কৰিবলৈ উদ্যত হ'ব পাৰে, এনে অহংকাৰীজনক ভগৱন্ত এদিন ৰজা হলেও পথৰ ভিক্ষাৰী কৰে মহাৰাজ। আৰু মহাৰাজ যিজন সদায় বিনয়ী, যিজন সদায় দয়াৰ চকুৰে চাই
দয়াই হৈছে মহাৰাজ স্থাপিত ধৰ্ম। দয়া যাৰ নাই তাৰ কোনো ধৰ্মই নাই। যিজন সদায় দয়াবান, যিজন সদায় সকলোকে সন্মানৰ চকুৰে চাব পাৰে, তেনেজন লোক পথৰ ভিক্ষাৰী হলেও ভগৱানে এদিন ৰাজ সিংহাসনত বহুৱাই মহাৰাজ আজিয়ে চকচোন আপুনিতো ৰাজাধিৰাজ মহাৰাজ, আপুনি ক'ত কৰিছে? কাৰণ মইতো সাধাৰণ নিষ্কিন ল'ৰা। আজি ভগৱানে মোক আনি এই ৰাজ সিংহাসনত খন্তেকৰ কাৰণে হৈ কৰিবলৈ সুবিধাকণ দিছে। এয়াই হৈছে ভগৱন্তই কৰা কাম। অৰ্থাৎ ভগৱানে এইবিলাককে কৰি খায়। যিজন অহংকাৰী ৰজা হল তেওঁ পথৰ ভিক্ষাৰী কৰি, আৰু যিজন সদায় সততাৰে চলে, কাকো ঈৰ্ষা উকিয়া নকৰে, সেইজন ভিক্ষাৰী হলেও ৰাজ সিংহাসনত বহাই। অৰ্থাৎ আমি ভগৱন্তক পাবৰ কাৰণে আমি নামঘৰৰ মাধ্যমটো লৈ সদাচাৰী জীৱন যাপন কৰিব লাগিব। সত্য শৌচ দয়া ক্ষমা স্নান দান শ্ৰদ্ধা আদি। যদি আমি সত্য কথা নকওঁ, যদি অসত্য কওঁ, ভগৱানক কাম কেনেকৈ? শৌচাচাৰ যদি শুদ্ধভাৱে নকৰোঁ, দয়া যদি নাথাকে, দয়াই হৈছে পাপিত ধৰ্ম, দয়া যদি নাথাকে তেওঁ ভগৱানক পাব কেনেকৈ? ক্ষমাবান যদি নহয়, সদায় উগ্ৰবাদতে থাকে, ভগৱানক পাব কেনেকৈ? স্নান দান শ্ৰদ্ধা যদি স্নান নকৰে, স্নান নকৰিলে কি হয়? মানুহৰ সুচিতাটো নাহে। দানত দুৰ্গতি খণ্ডন, যদি দান ধৰ্ম নাথাকে দুৰ্গতি খণ্ডন নহয়। আৰু শ্ৰদ্ধা দি পিতা মাতাক যদি শ্ৰদ্ধা নকৰে, তেনে লোকে ভগৱন্তক কেতিয়াও নাপায় মহাৰাজ। আমিও উঠি নামঘৰলৈ আহোঁতে এই সদাচাৰী জীৱন যাপন কৰি গুৰুৱে দিয়া মন্ত্ৰ যদি নীতিগত ভাৱেৰে যদি হৃদয়ংগম কৰিব পাৰো, গুৰুৱে দিয়া পিছৰ উপদেশখিনি যদি আমি পালন কৰিব পাৰো, কি দিছিলে মই আকৌ কৰিছো, স্বৰ মানিব নাপায়, গুণ মানিব নাপায়, চুলিত ধৰিব নাপায়, বেইচা কৰিব নাপায়। অৰ্থাৎ মাতৃভক্তৰ দ্বাৰা ইছু পৰমে বিশ্বস্তম। গুৰুৱে কৈ পেলাই আমি যদি মানিব নোৱাৰো, খং উঠিলে কাৰোবাৰ গালত স্বৰটো লগাই দিম কৰি, যদি আমি কাৰোবাক যদি ছুটিয়াই দিওঁ, পাই জানো? নাপায়। সেইসকলে কেতিয়াও ভগৱন্তক পাব নোৱাৰে। কিয়? আমি সকলো ভগৱন্তৰ সন্তান। কোনোবা বৰুৱা, হাজৰিকা, শইকীয়া, গগৈ কোনোবা থাকিব পাৰে, আত্মাত কিন্তু ভগৱান আছে। এই ভাবেৰে যদি আমি চলিব পাৰো, জীৱ মাত্ৰে শিৱ জ্ঞান যদি কৰি সকলো জীৱকে যদি দয়াৰ চকুৰে চাব পাৰো, তেতিয়াহে ভগৱন্তৰ কৃপা লাভ কৰিম। অৰ্থাৎ নামঘৰত আমি সদায় সংযম হ'ব লাগিব, নিৰহংকাৰী হ'ব লাগিব, তেতিয়াহে নামঘৰে আমাৰ কামত আহিব।